Hello my dear students, আজি আমি class 7 mathematics or exercise 11.1 or question number 10, 11, 12, 13 আৰু 14 সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে যদি ভিডিওটো ভাল পোৱা লাইক কৰিবা, শেয়াৰ কৰিবা আৰু মোৰ পেজ Maths Masti ফলো কৰিবা আৰু YouTube চেনেল নীল সলিউশনটো সাবস্ক্ৰাইব কৰিবা। তোমালোকে ভিডিওটো কিন্তু আৰম্ভণিৰ পৰা শেষলৈকে চাবা। These videos are very important. Competitive examsত আহিয়ে থাকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক। তো কোৱেশ্চন নম্বৰ 10 of class 7 mathematics exercise 11.1 তোমালোকে চোৱা ABCD চতুৰ্ভুজৰ AC কৰ্ণৰ দিক 12 মিটাৰ যদি BL perpendicular to AC আৰু DM perpendicular to AC যাতে BL equal to 3 মিটাৰ আৰু DM equal to 7 মিটাৰ তেন্তে ABCD চতুৰ্ভুজৰ কালি আমি নিৰ্ণয় কৰিব লাগে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 10 সলিউশন। আমি একটা রাফ স্কেচ অফ দিস কোয়াড্রিল্যাটারাল বনাম তার মানে কোয়াড্রিল্যাটারাল মানে চতুর্ভুজের আমি রাফ স্কেচ একটা বানাইলাম তোমালোকৰ বুঝার সুবিধার কারণে। তো এটা একটা চতুর্ভুজের ছবি তোমালোকে চোৱা ABCD চতুর্ভুজটা আমি অঙ্কন কৰি লৈছো। এইটো রাফ কিন্তু এক্স্যাক্টলি কিন্তু নহয়, তোমালোকে মনত ৰাখিবা। তো কি কৈছে DM তার মানে D বিন্দুৰ পৰা AC লৈ টনা লম্ব এইটো হল M আৰু B বিন্দুৰ পৰা AC লৈ টনা লম্ব এইটো হল L তার মানে DM BL এইটো আছে 3 মিটাৰ এইটো আছে 7 মিটাৰ আৰু AC হল 12 মিটাৰ। এইখিনি তথ্য আমাক দিয়া আছে। AC কৰ্ণক আমি D বুলি কম আৰু DM আৰু BL ক H1 আৰু H2 বুলি কম। তাৰ মানে যিকোনো শীৰ্ষবিন্দুৰ পৰা কৰ্ণলৈ টনা লম্ববিলাক আমি হাইট 1 আৰু হাইট 2 বুলি নামকৰণ কৰিম। তো ইয়াত তোমালোকে চোৱা দিয়া আছে, আমি অলপ শৰ্টকাট কৰিবলৈ চেষ্টা কৰিম। দিয়া আছে কি AC মানে আমি D বুলি ধৰিম। D ফৰ ডায়াগোনাল, ডায়াগোনাল মানে কৰ্ণ, ইংৰাজীত ডায়াগোনাল বুলি কয় আৰু প্ৰথম আখৰ D হিচাপে আমি নামকৰণ কৰোঁ। ডায়াগোনাল কিমান দিয়া আছে 12 মিটাৰ। তাৰপিছত DM আৰু BL ইয়াৰে এটাক আমি H1 ধৰিম। H1ক আমি BLক H1 ধৰিলো 3 মিটাৰ আৰু H2 ধৰিলো DMক 7 মিটাৰ। তো আমার ফর্মুলা আছে চতুর্ভুজৰ কালি উলিওৱাৰ এটা ফর্মুলা আমার জনা আছে। আমি কি জানো চোৱা আমি জানো যে চতুর্ভুজৰ কালি সমান সমান হাফ ইন্টু D ইন্টু H1 প্লাস H2 এইটো হল চতুর্ভুজৰ কালি। D কি D হল এই কৰ্ণ AC আৰু H1 টো কি বস্তু BLক আমি H1 ধৰিছো DMক আমি H2 ধৰিছো। এইটোক H1 এইটোক H2 ধৰা যাব, এইটো কোনো কথা নাই, এটাক ধৰিলে হল। এতিয়া আমি মানবিলাক পুট কৰি দিম। চোৱা এতিয়া হাফ ইন্টু D ফৰ কিমান আছে D ৰ মান 12, H1 ৰ মান কিমান আছে 3 আৰু H2 ৰ মান হল 7, ভেরি ইজি। তো 6 2 জাৰ 12 এইটো কাটাকাটি গল 6 হৈ গল 6 ইন্টু 3 প্লাস 7 10 এবার 6 10 জাৰ 60। তো ইয়াৰ একক আছে মিটাৰ, তো মিটাৰে মিটাৰে পূৰণ হৈ পেলাই কি হ'ব মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই অংকটো বুজি পাইছা। ভেৰি ইজি, ভেৰি ইণ্টাৰেষ্টিং। বাৰে বাৰে প্ৰেক্টিছ কৰিবা আৰু ভিডিওটো বাৰে বাৰে চাবলৈ চেষ্টা কৰিবা। তোমালোকে পজ কৰি নোট ডাউন কৰি লোৱা। মই নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। নোট ডাউন কৰি লোৱা। কুৱেশ্যন নম্বৰ 11 তোমালোকে দেখা পাইছা। কুৱেশ্যন নম্বৰ 11 EFGH চতুৰ্ভুজৰ ইজি কৰ্ণ, এইটো এটা চতুৰ্ভুজ, ছবিটো দিয়া আছে ইজি কৰ্ণ। ইজিৰ ওপৰত এই কৰ্ণটোৰ ওপৰত FM আৰু HN লম্ব। ইজি সমান সমান 28 সেন্টিমিটাৰ। EG তাৰ মানে কৰ্ণটোৰ দৈৰ্ঘ্য দিয়া আছে 28 সেন্টিমিটাৰ 28 সেন্টিমিটাৰ। FM और দৈর্ঘ্য 7 সেন্টিমিটার আৰু HN और দৈর্ঘ্য 5 সেন্টিমিটার হলে নির্ণয় করা EFG ত্রিভুজৰ কালি, EFG ত্রিভুজটোৰ কালি, তাৰপিছত EHG ত্রিভুজটোৰ কালি, তাৰপিছত EFG চতুৰ্ভুজটোৰ কালি আমাক নিৰ্ণয় কৰিবলৈ দিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা 11 নাম্বাৰ সলিউশন ভেরি ইজি। আমি প্ৰথমতে EFG ত্রিভুজটোৰ ক্ষেত্ৰত যাম।
প্ৰথমতে ট্ৰায়াঙ্গেল EFGৰ ক্ষেত্ৰত লিখিলো তো ত্ৰিভুজৰ কালিৰ সূত্ৰ কি ত্ৰিভুজৰ কালিৰ সূত্ৰ আমি জানো হাফ ইনটু ভূমি ইনটু উচ্চতা তো হাফ ইনটু ভূমি ইনটু উচ্চতাৰ ক্ষেত্ৰত এই ত্ৰিভুজটো EFG ত্ৰিভুজটো লও যি বাহুটোৰ ওপৰত যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা লম্ব যায় সেই লম্ব হৈ থকা বাহুটোৰ যিটোৰ ওপৰত লম্ব থাকে সেই বাহুটোৰ নাম হৈ থাকে ভূমি আৰু যিটো লম্ব তাক আমি উচ্চতা বুলি ধৰি লওঁ তো ইয়াত দুটা বস্তু দিয়া আছে তো ইয়াত ক্ষেত্ৰত দিয়া আছে বুলি আমি কম দিয়া আছে কি দিয়া আছে আমাৰ ভূমি মানে বি আখৰেৰে বুজাও এই ত্ৰিভুজৰ EFG ত্ৰিভুজৰ ভূমিটো হল ইজিৰ মান কিমান 28 সেন্টিমিটার দিয়া আছে আৰু উচ্চতা হল FM হল উচ্চতা FM উচ্চতাক আমি h আখৰেৰে বুজাও h তো কিমান দিয়া আছে FM 7 সেন্টিমিটার এই দুটা বস্তু দিয়া আছে তাৰ মানে কি EFG ত্ৰিভুজৰ কালি আমি অতি সহজে উলিয়াব পাৰো তো আমি জানো ত্ৰিভুজৰ কালি আমি জানো যে ত্রিভুজৰ কালি সমান সমান হাফ ইনটু ভূমি ইনটু উচ্চতা ভূমি বি ফর বেস মানে ভূমি তো হাফ ভূমির মান কি 28 সেন্টিমিটার উচ্চতা কিমান 7 সেন্টিমিটার তো 2 14 গুণ 28 এইবাৰ 14 আৰু 28 14 আৰু 7 পূৰণ কৰিব লাগে 14 আৰু 7 পূৰণ কৰিলে 7 4 7 গুণ 28 বাকি থাকে 1 7 গুণ 2 98 বর্গ মিটার 7 14 98 এটো আমাৰ হৈ গল এই ত্ৰিভুজটোৰ কালি তাৰ মানে EFG ত্ৰিভুজৰ কালি এতিয়া সিমিলাৰলি আমি যাব লাগে EHG এটো আমাৰ 1 নম্বৰ হৈ গল আমাৰ 1 নম্বৰ এই কোৱেশ্চনটোৰে 1 2 3টা পাৰ্ট আছে তো ফাৰ্স্ট পাৰ্টটো আমাৰ হল এতিয়া আমি সেকেন্ড পাৰ্ট কিন্তু এটা আমাৰ মনত ৰাখিব লাগিব প্ৰথম পাৰ্টৰ মানে প্ৰথম ত্ৰিভুজৰ কালি আছে আহিছে আমাৰ কি 28 বর্গ সেন্টিমিটার সেন্টিমিটার ইয়াত সেমি হ'ব মিটাৰ নহয় বর্গ সেন্টিমিটার এটো কথা আমি মনত ৰাখিম তোমালোকে পজ কৰি নোট ডাউন কৰিলা মই এখিনি মোহাৰি পেলাই নেক্সটটো কৰিবলৈ চেষ্টা কৰিছো নোট ডাউন হৈ গল এইবাৰ আমি EHG ত্ৰিভুজৰ কালি উলিয়াম EHG ত্ৰিভুজৰ ক্ষেত্ৰত দিয়া আছে কি দিয়া আছে আমাৰ ভূমিটো একে হ'ব EG ভূমি অৰ্থাৎ বেস ভূমিক বি বুলি আমি কওঁ বেস কিমান 28 সেন্টিমিটাৰ হ'ব তাৰ পিছত উচ্চতা কিমান হ'ব HN টো হল উচ্চতা ইয়াৰ 5 সেন্টিমিটাৰ একে ফৰ্মুলা আহিব ত্রিভুজৰ কালি আমি জানোটো নিলিখিলো মই ত্রিভুজৰ কালি সমান সমান হাফ ইনটু ভূমি ইনটু উচ্চতা হাফ ইনটু ভূমি 28 উচ্চতা হল 5 আকৌ কাটি দিব লাগিব 14 আৰু 28 14 2 গুণ 28 হৈ যায় এইবাৰ 5 14 5 ইনটু 14 পূৰণ কৰিলে কি হ'ব 70 বর্গ সেমি বা সিএম লিখিলো হৈ যায় ইয়াত যেনেকৈ সিএম লিখিছো ইয়াত অসমীয়াত কিন্তু ইয়াত আছে মই কিন্তু ইংৰাজীত লিখিলো সিএম লিখাটো অলপ ইজি হয় তো 70 হৈ গল এইবাৰ আমাৰ এই ত্ৰিভুজটোৰ কালিও আমি পাই গলো এই ত্ৰিভুজটোৰ কালি আমি পাই গলো এতিয়া আমাক কৈছে 3 নম্বৰত কৈছে যে EFG চতুৰ্ভুজৰ কালি আমি চতুৰ্ভুজৰ ফৰ্মুলা কালিৰ ফৰ্মুলা দিও কৰিব পাৰো আৰু ইয়াতে যেহেতু ত্ৰিভুজ দুটা মিলালে ত্ৰিভুজ দুটা একলগ কৰিলে ত্ৰিভুজ দুটা হল চতুৰ্ভুজৰ দুটা অংশ গতিকে এই দুটা যদি আমি প্লাস কৰিও তেতিয়া হলে কিন্তু আমি চতুৰ্ভুজৰ কালি পাম তো আমি হেতু ফৰ্মুলাতে যাম 3 নম্বৰটো তোমালোকে চোৱা যে EFGH চতুৰ্ভুজৰ কালি চতুৰ্ভুজৰ কালি সমান সমান ত্ৰিভুজ EFGৰ কালি তাহলে ত্রিভুজ দুটার কালি প্লাস করে দিন প্লাস ত্রিভুজ EHGৰ কালি তো EFGৰ কালি কিমান আছিল আমি আগতে কি পাইছো 98 বর্গ সেন্টিমিটার প্লাস
এতিয়া পালো 70 বর্গ সেন্টিমিটার এটা দুটা প্লাস কৰিম কিমান হ'ব 8 9 7 যোগ কৰিলে 16 হ'ব তো 168 বর্গ সেন্টিমিটার তো আমার প্রথম EFG ত্রিভুজের কালি আছিল 98 বর্গ সেন্টিমিটার EHG ত্রিভুজের কালি আছিল 70 বর্গ সেন্টিমিটার আর এই দুটা ত্রিভুজের কালি যোগ কৰি পেলাই আমি EFG এই চতুর্ভুজৰ কালি পালো 168 বর্গ সেন্টিমিটার 168 বর্গ সেন্টিমিটার মোৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ 11 নম্বৰ কোৱেশ্চনটো হেই হৈ গল তোমালোকে পোস্ট কৰি নোট ডাউন কৰি লোৱা আমি এটা 12 নম্বৰটো সমাধান কৰিবলৈ চেষ্টা কৰিম ছাত্ৰ-ছাত্ৰীসকল 12 নম্বৰ কোৱেশ্চনটো হৈছে এটা চতুৰ্ভুজৰ কালি 11 বর্গ সেন্টিমিটার দিয়া আছে কর্ণ এডালৰ ওপৰত টনা শাখা লম্ব দুডাল ক্ৰমে 2.5 সেন্টিমিটার আৰু 1.5 সেন্টিমিটার হেই কর্ণডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা চতুর্ভুজ এটাৰ কালি দিয়া আছে কর্ণৰ দৈৰ্ঘ্য দিয়া নাই কিন্তু কর্ণৰ ওপৰত টনা শাখা লম্ব এতিয়া আমি যে চতুর্ভুজৰ কালি উলিয়াওতে শীৰ্ষবিন্দুৰ পৰা কৰ্ণলৈ লম্ব আঁকিছিলো h1 আৰু h2 বুলি ধৰিছিলো সেই h1 আৰু h2 ৰ ভ্যালু দিয়া আছে কিন্তু কর্ণডালৰে ভ্যালু দিয়া নাই আমি কর্ণডালৰ ভ্যালু উলিয়াবলে মান উলিয়াবলে তোমালোকে চোৱা 12 নম্বৰ সলিউশন এতিয়া আমি এটা রাফ স্কেচ বনাই লম চতুর্ভুজৰ আমি বুজাৰ কাৰণে ধৰিলো এইটো এটা চতুর্ভুজ তো ইয়াতে আমি চতুর্ভুজৰ নাম লিখিছো A B C D এবাৰ এইটো কৰ্ণ ইয়াৰ পৰা লম্ব অঙ্কন কৰিছো D বিন্দুৰ পৰা এটা লম্ব B বিন্দুৰ পৰা এটা লম্ব ধৰিলোৱা B ৰ পৰা এইটো E আৰু D ৰ পৰা এইটো F এইটোৰ মান দিয়া আছে 1.5 এইটোৰ মান দিয়া আছে 2.5 কিন্তু এই ডালৰ মান দিয়া নাই এই কৰ্ণডালৰ মান আমি উলিয়াম কিন্তু ইয়াৰ কালি দিয়া আছে 11 বর্গ সেন্টিমিটার এটো দিয়া আছে এইবাৰ তো ইয়াত দিয়া আছে সোয়া তোমালোকে ভালকে চাবা আৰু ভিডিওটো মনোযোগেৰে চাবা কিন্তু টেক্সট বুক লৈ প্লাই চাবা তেতিয়াহলে তোমালোকৰ আৰু ইজি হ'ব কোশ্চেন বিলাক বুজি পাওতে ইয়াত দিয়া আছে চতুর্ভুজৰ কালি কালিক আমি ক্যাপিটাল A আখরেৰে বুজাম 11 বর্গ সেন্টিমিটার দিয়া আছে আমাক 11 বর্গ সেন্টিমিটার কালি দিয়া আছে এই আখরেৰে কালি বুজায় ক্যাপিটাল A ইয়াৰ পিছত কৈছে শাখা লম্ব দুটা h1 আৰু h2 বুলি কম মই h1 টো আমি ধৰি লও এটো BE 1.5 সেন্টিমিটার আৰু h2 ধৰি লও এটো DF এটো হল 2.5 সেন্টিমিটার এবাৰ আমি উলিয়াব লাগি AC অৰ্থাৎ ডায়াগোনাল কৰ্ণক D বুলি কম আমি ডায়াগোনাল ইকুয়াল টু হোৱাট কিন্তু কালিটো তো দিয়া আছে এই কালি দিয়া থকাৰ পৰাই আমি অঙ্কটো সমাধান কৰিবলৈ চেষ্টা কৰিম তোমালোকে চোৱা আমি জানো চতুর্ভুজৰ কালি সমান সমান হাফ ইনটু D ইনটু h1 প্লাস h2 এখানে আমি জানো কিন্তু কালি তো দিয়া আছে 11 1/2 D ৰ মান দিয়া নাই h1 দিয়া আছে h1 ৰ মান কিমান 1.5 আৰু h2 ৰ মান 2.5 চোৱা এইবাৰ as it is আমি লিখি যাম 11 equal to 1/2 into D এই দুটা যোগ কৰিলে কি হ'ব 1.5 আৰু 2.5 যোগ কৰিলে 4 হ'ব এই 2 ৰ লগত 4 কটা কটি যাব কি হ'ব 2 হ'ব তাৰ মানে 11 is equal to 2D অর্থাৎ D is equal to 11/2 that means 5.5 সেন্টিমিটার আমার এই কর্ণডালৰ দৈৰ্ঘ্য হ'ব 5.5 সেন্টিমিটার মনৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পজ কৰি প্লাই নোট ডাউন কৰি লোৱা আৰু ভিডিওটো বাৰে বাৰে চাবা তেতিয়াহলে বুজিবলৈ সহজ হ'ব মই নেক্সট কোৱেশ্চন সমাধান কৰিবলৈ চেষ্টা কৰিছো তোমালোকে টেক্সট বুকটো লগত লৈ প্লাই
কোৱেশ্চনবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টো চাবলৈ চেষ্টা কৰিব। টেক্সট বুকত ইয়াত 13 নম্বৰ কুৱেশ্যনত কৈছে এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ 18 সেন্টিমিটাৰ আৰু 16 সেন্টিমিটাৰ। সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 8 সেন্টিমিটাৰ। ট্ৰেপেজিয়ামটোৰ কালি নিৰ্ণয় কৰা। আমাৰ ট্ৰেপেজিয়ামৰ কালি নিৰ্ণয় কৰা ফৰ্মুলাটো আমি ইতিমধ্যে শিকিছো। তোমালোকে দেখিবা আমি ট্ৰেপেজিয়ামৰ ছবি এটা ইয়াত অংকন কৰি ল'ম। ধৰি লোৱা এইটো এটা ট্ৰেপেজিয়াম। ইয়াত কৈছে ইয়াত আমাক কৈছে যে ডাঙৰ বাহুটো কিমান? ডাঙৰ বাহুটোৰ দৈৰ্ঘ্য হ'ল 18 সেন্টিমিটাৰ। এটো হ'ল 18 সেন্টিমিটাৰ আৰু সৰুটো হ'ল 16 সেন্টিমিটাৰ। এই দুটাৰ মাজৰ যেটো লম্ব দূৰত্ব এটো হ'ল 8 সেন্টিমিটাৰ। তো আমি এটুক A বুলি ধৰিম, এটুক B বুলি ধৰিম আৰু এইটুক আমি H বুলি ধৰিম। সমান্তৰাল বাহু দুটাৰ ভিতৰত এটাক আমি A বুলি কওঁ, আনটোক B বুলি কওঁ আৰু বাহু দুটাৰ মাজৰ লম্ব দূৰত্বটোক আমি H বুলি কওঁ, অৰ্থাৎ উচ্চতা বুলি কওঁ। তো কোৱেশ্চন নম্বৰ 13 সলিউশন। তোমালোকে চোৱা ইয়াত দিয়া আছে, এইখিনি কথা লিখি ললে ভাল হয়। দিয়া আছে, কি কি দিয়া আছে তোমালোকে চোৱা। ইয়াতে আমি A দিয়া আছে, A মানে 18 সেন্টিমিটার, B দিয়া আছে 16 সেন্টিমিটার আৰু H দিয়া আছে 8 সেন্টিমিটার। ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত এইখিনি তথ্য আমাক দিয়া আছে। আমি কি কৰিম? আমি জানো লিখিম। আমি জানো যে ট্ৰেপেজিয়ামৰ কালি ট্ৰেপেজিয়ামৰ কালি সমান সমান কি? হাফ ইনটু H, তার মানে উচ্চতা, ইনটু A প্লাস B। এটা হল ট্রেপেজিয়ামৰ কালি। তো হাফ ইনটু H ৰ ঠাইত কি হ'ব? 8 ইনটু A ৰ ঠাইত হ'ব 18, B ৰ ঠাইত হ'ব 16। আমাক দিয়া আছে ইয়াতে, আমি কটাকটি কৰিম। 4 2 গুণ 8, তো 4 ইনটু 18 প্লাস 16 কিমান হয়? 8 আৰু 4 14, সরি 6 আৰু 8 14, 1 3, 34 হল এটু যোগ কৰি পেলাই। এবার পূরণ করে দিম। 4 4 গুণ 16, হাত থাকিলে 1, 4 3 গুণ 12 আর 1 13, 136 বর্গ সেন্টিমিটার। এটু হল আমার এই ট্ৰেপেজিয়ামটোৰ কালি। তোমালোকে টেক্সট বুকখন ল'বা, কিন্তু মই কুৱেশ্যনটো ইয়াতে লিখা নাই। টেক্সট বুকৰ পৰা মই ডাইৰেক্ট পঢ়ি পেলাই কুৱেশ্যনটো কৈ দিছোঁ। তো আমাক দিয়া আছে ট্ৰেপেজিয়াম এটাৰ সমান্তৰাল বাহু দুটাৰ দিক ক্ৰমে 18 সেন্টিমিটাৰ আৰু 16 সেন্টিমিটাৰ আৰু তাৰ মাজৰ দূৰত্ব হ'ল 8 সেন্টিমিটাৰ। তো এটাক A ধৰিছোঁ, এটাক B ধৰিছোঁ আৰু মাজৰ দূৰত্বটোক আমি উচ্চতা বুলি ধৰোঁ। আমাৰ ফৰ্মুলাত কৈছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বুজি পাইছা আশা কৰোঁ। এতিয়া তোমালোকে প'জ কৰি পেলাই নোট ডাউন কৰি লোৱা। আমি এতিয়া 14 নম্বৰটো কৰিবলৈ চেষ্টা কৰিম। এতিয়া কুৱেশ্যন নম্বৰ 14। ইয়াত কৈছে ট্ৰেপেজিয়াম আকৃতিৰ পথাৰ এখনৰ কালি 600 বৰ্গমিটাৰ। সমান্তৰালভাৱে থকা পাৰ দুটাৰ দিক 20 মিটাৰ আৰু 30 মিটাৰ। সমান্তৰাল পাৰ দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। এটা ট্ৰেপেজিয়ামৰ আকৃতিৰ পথাৰ আছে। ট্ৰেপেজিয়াম আকৃতিৰ পথাৰটো আমি অংকন কৰি ল'ম। এইটো ট্ৰেপেজিয়াম আকৃতিৰ পথাৰ বুলি ধৰি লৈছোঁ। কি কৈছে যে এইটোৰ কালি দি আছে। কালি কিমান দি আছে? 600 বর্গমিটার, মানে 600 মিটার স্কোয়ার। আৰু এই সমান্তৰাল পাৰ দুটাৰ ক্ৰমে দিক ক্ৰমে ডাঙৰটো হ'ল 30 মিটাৰ আৰু সৰুটো হ'ল 20 মিটাৰ। এই মাজৰ দূৰত্ব আমি নিৰ্ণয় কৰিব লাগে। H equal to what? তো প্ৰথম এটা আমি ডাঙৰটোক A বুলি ক'ম, সৰুটোক B বুলি ক'ম আৰু কালিকটো আমি A বুলি ধৰোৱে। এতিয়া তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 14 সলিউশন। ভেরি ইজি এণ্ড ইণ্টাৰেষ্টিং। এইবিলাক কম্পিটিটিভ এক্সামছত কিন্তু খুব আহে। প্ৰেক্টিছ কৰি থাকিবা বাৰে বাৰে, কাৰণ প্ৰেক্টিছ মেক্স এ ম্যান পাৰফেক্ট। যিমান প্ৰেক্টিছ কৰিবা সিমান গণিতটো সহজ হৈ যাব। এতিয়া চোৱা ইয়াত দিয়া আছে এই ট্ৰেপেজিয়াম আকৃতিৰ পথাৰখনৰ কালি কি? A ধৰিম আমি। A সমান সমান 600 মিটার স্কোয়ার দিলে হ'ব, M স্কোয়ার দিলে হ'ব, বর্গ লিখি পেলাই মিটার লিখিলেও কিন্তু কথা একে। তোমালোকে সেইটো কিন্তু ইমান চিন্তা নকৰিবা। আৰু A দিয়া আছে সমান্তৰাল পাৰ দুটাৰ এটা A ধৰিছোঁ, এইটো হ'ল 30 মিটাৰ, আনটো হ'ল
B2 আমি ধৰিম 20 মিটাৰ আমাক H2 উলিয়াব লাগে তাৰমানে এই সমান্তৰাল পাৰ দুটাৰ মাজৰ দূৰত্ব আমি উলিয়াব লাগে তো আমি কি জানো আমি জানো যে ট্রেপেজিয়াম কালি সমাধান ফর্মুলাটো কি আছিল হাফ ইনটু h ইনটু a প্লাস b তো কালি ঠাইতে আমি কি লিখিম 600 লিখিম এটো দিয়া আছে 600 এতিয়াৰ পিছত হাফ ইনটু h তো নাই এটো উলিয়াব লাগিব a হল 30 b হল 20 এবাৰ এই 2 টো ইফালে আহি যাব তো 600 ইনটু 2 ইজ ইকুয়াল টু h ইনটু এই দুটা যোগ হৈ পেলাই 50 হ'ব 30 plus 20 50 তো আমি কি কৰিব পাৰো ডাইৰেক্ট লিখিম a is equal to 600 into 2 a 52 তলত আহি যাব তো কাটা যাব 0 0 ইয়াৰ পিছত 60 থাকিলে 5 12 গুণ 60 2 এ পূৰণ হ'ব তো a is equal to হ'ব 24 মিটাৰ অৰ্থাৎ এই সমান্তৰাল পাৰ দুটাৰ মাজৰ দূৰত্ব 24 মিটাৰ তোমালোকে দেখা পাইছা আৰু কোৱেশ্চনটো বহুত ইজি দেখাত কঠিন হলেও আমি সমাধান কৰোতে কিন্তু খুব ইজি পাইছো মনৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে পজ কৰি নোট ডাউন কৰি লোৱা পৰৱৰ্তী ভিডিঅত আমি বাকি কেইটা কোৱেশ্চন সমাধান কৰিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅত এইখিনিয়ে তোমালোকে মোক সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ লগ পাম পৰৱৰ্তী ভিডিঅত